নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি আমি ওদালগুৰি জিলা সমিতি আশা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আজি আমি এই সংবাদমেলটি আয়োজন কৰিছোঁ। আৰু মেইন যিটো উদ্দেশ্য এই সংবাদমেলৰ যে আমি কিছুদিন আগতে দিন তাৰিখ আমি ধাৰ্য কৰিছিলোঁ যে অহা 6 নৱেম্বৰ তাৰিখ বৃহস্পতিবাৰে টংলাত যিহেতুকে বিশাল গণসমাৱেশৰ আয়োজন কৰিছিলোঁ, কিন্তু কিছুমান আনুষংগিক কিছুমান অসুবিধাৰ বাবে আমি টংলাৰ পৰিৱৰ্তে ওদালগুৰিৰ মাজমজিয়াত অৰ্থাৎ ডায়মণ্ড স্কুলৰ খেলপথাৰ প্ৰাংগণত আমি অহা 6 নৱেম্বৰ তাৰিখে আমি গণসমাৱেশ আয়োজন কৰিছোঁ। আৰু এই গণসমাৱেশৰ মূল যিটো উদ্দেশ্যটো হৈছে যে অসমত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰা আৰু ভূমি পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত এই তিনিটা ইস্যুক লৈ আমি অহা 6 নৱেম্বৰ তাৰিখ ওদালগুৰিৰ মাজমজিয়াত তথা ডায়মণ্ড স্কুল খেলপথাৰত আমি বিশাল গণসমাৱেশৰ আয়োজন কৰিছিলোঁ। কাৰণ কিছুমান অসুবিধাৰ কাৰণে, কিছুমান আনুষংগিক অসুবিধাৰ কাৰণে আমি টংলাৰ পৰিৱৰ্তে আমি ওদালগুৰিত 6 নৱেম্বৰ তাৰিখে আমি গণসমাৱেশ আয়োজন কৰিম। আৰু ইতিমধ্যে সিদ্ধান্ত যোৱাকালি আমাৰ আশা ভৱনত এই সিদ্ধান্তটো সকলো আঞ্চলিক সমিতিৰ সৈতে বৈঠক কৰি এই সিদ্ধান্তটো আমি লৈছোঁ। 6 নৱেম্বৰ তাৰিখে যি ওদালগুৰিত যি গণসমাৱেশ হ'বলৈ গৈ আছে, এই গণসমাৱেশত সকলো ৰাইজৰ সহায় সহযোগিতা লগতে উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু যিমান আমাৰ দল সংগঠনবিলাক আছে, আজি আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত যিহেতুকে এই গণসমাৱেশটো হ'বলৈ গৈ আছে, ইয়াত থকা অসম চাহ মজদুৰ সংঘ সহযোগিতা থাকিব, তাৰ উপৰিও আদিবাসী জানি শক্তি সংগতি, আৱা, উড়িয়া যুৱ ছাত্ৰ পৰিষদ আৰু যিমান আমাৰ এক্স মিলিটেণ্টবিলাক আছে, এই এক্স মিলিটেণ্টবিলাকো আমাক সহায় সহযোগিতা কৰিবৰ কাৰণে আগুৱাই আহিছে। আৰু যিমানবিলাক আমাৰ সমাজবিলাক আছে, এই সমাজবিলাকৰ সহায় সহযোগিতাত এই বিশাল গণসমাৱেশ 6 নৱেম্বৰ তাৰিখে হ'বলৈ গৈ আছে। এই বিশাল গণসমাৱেশটি সফল ৰূপায়ণৰ কাৰণে আমি ওদালগুৰি জিলাৰ যিমান আমাৰ আদিবাসী পৰিয়াল আছে সকলোকে তাতে দলে বলে ওলাই আহি এই গণসমাৱেশটি সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। কিয়নো জাতিৰ যিহেতুকে সংকট আহি পৰিছে আৰু এই সংকটৰ মুহূৰ্তত সকলো যাতে একত্ৰিত হোৱাটো দৰকাৰ আছে। এটা মঞ্চত আহি যাতে সকলোৱে সহায় সহযোগিতা কৰক আৰু এটা আমি চিঞৰ দি যাতে চৰকাৰক আমি দাবী উত্থাপন কৰিব পাৰোঁ। আমাৰ যিবিলাক ন্যায্য প্ৰাপ্তিৰ যি অধিকাৰবিলাক আছে, এই অধিকাৰ পাবলৈ হ'লে নিশ্চিতভাৱে আমি একত্ৰিত হৈ আমি চৰকাৰক হুংকাৰ দিব লাগিব আৰু দাবীসমূহ আমি উত্থাপন কৰিব লাগিব। আৰু এই 2026 বৰ্ষৰ আগে আগে যিহেতুকে জনজাতিকৰণৰ মৰ্যাদা আমাক লাগিব, তাৰপিছতেই চাহ শ্ৰমিকৰ হাজিৰা বঢ়াব লাগিব 551 টকালৈ আৰু ভূমি পট্টা আমাক দিব লাগিব। এই তিনিটা যি মূল দাবী, এই দাবী যদি আমি চিঞৰ নামাৰোঁ, আমি যদি আৱাজ নুঠাওঁ, আমি যদি চৰকাৰ হুংকাৰ নিদিওঁ, তেতিয়াহ'লে কিন্তু চৰকাৰে কেতিয়াও আমাক কিন্তু গুৰুত্ব নিদিব। আৰু সেই হিচাপত সকলোৱে কোনো ধৰণৰ ৰাজনীতিৰ ছত্ৰছায়াত নাথাকি সকলোৱে এই 6 নৱেম্বৰ তাৰিখে ওদালগুৰিত হ'ব লগা এই গণসমাৱেশত আপোনালোকে ওলাই আহক। যিহেতুকে জাতিৰ স্বাৰ্থত আপোনালোকে ওলাই আহক, নিস্বাৰ্থভাৱে ওলাই আহক। কাৰণ আমি একত্ৰিত যদি আজি তাৰিখত আমি নহওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে অশুভ শক্তিয়ে কিন্তু আমাক ভাগ ভাগ কৰাৰ কাৰণে চেষ্টা কৰিব। আৰু এই যিটো আমি দাবী উত্থাপন কৰিছোঁ, নিশ্চিতভাৱে সকলোৰে এটাই যিহেতুকে সমস্যা আদিবাসীসকলৰ এই জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ হাজিৰা, ভূমি পট্টা, এইবিলাক যদি আমি চৰকাৰৰ পৰা যদি কাঢ়ি আনিব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি সকলো একত্ৰিত হ'ব লাগিব। আমি দেখিবলৈ পাই আছোঁ যে বিভিন্নজনে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত কিছুমান কথা বতৰাবিলাক, বিতৰ্কমূলক কিছুমান কথা বতৰাবিলাক আজি কৈ আহিছে। গতিকে আমি ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ বিতৰ্কমূলক কিছুমান কথা বতৰাবিলাক বন্ধ কৰিব লাগে আৰু কেৱল মাত্ৰ জাতিৰ স্বাৰ্থত যাতে 6 নৱেম্বৰ তাৰিখে সকলোৱে ওলাই আহক, কোনো যাতে বিতৰ্ক যাতে নকৰে। বিতৰ্ক নকৰিবৰ কাৰণে আমি আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আদিবাসী জনগোষ্ঠীক যিমান উড়িয়া, পৰ্যাকে ধৰি ওৰাং মুণ্ডা, চাওতাল, গৌড়, খেৰিয়া, কোল, ভিল, ভূমি, স্কন্ধ যিমানবিলাক আমি আছোঁ, সকলোৱে যিহেতুকে আমি আদিবাসী আৰু সেই আদিবাসী হিচাপে যদি আমি একত্ৰিত যদি নহওঁ, তেতিয়াহ'লে কিন্তু ৰজাঘৰীয়াই কিন্তু আমাক সুযোগ ল'ব আৰু এই সুযোগত জাতিটো যিহেতুকে ছিন্ন বিচ্ছিন্ন হৈ যাব। যাৰ ফলস্বৰূপে
আদিবাসী ছাত্ৰ সন্থাই আজি আমি সকলো একত্ৰিত হৈ আমি এই আন্দোলনটো কৰিবৰ কাৰণে আমি আগভাগ লৈছো আৰু সেই হিচাপত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতা কামনা কৰিছো আৰু ওদালগুৰি জিলাৰ যিমানবিলাক আমাৰ আঞ্চলিক সমিতি আছে জাতি শক্তি আছে আৱাজ যিমান আঞ্চলিক বিলাক আছে সকলোকে আমি আহ্বান জনাব বিচাৰিছো যে আপোনালোকে সামাজিক মাধ্যম প্ৰচাৰ কৰক যে ওদালগুৰিৰ ডায়মণ্ড স্কুল খেলপথাৰ প্ৰাংগণৰ পৰা ওদালগুৰি এই চহৰৰ মাজমজিয়াত যিটোকে প্ৰতিবাদী সমদল কৰা হ'ব শান্তিপূৰ্ণভাৱে আৰু সেই হিচাপত এই অনুষ্ঠানটিত আৰু এই কাৰ্যসূচীত যাতে আপোনালোকৰ বিপুল সহায় সহযোগিতা আমি আশা ৰাখিছো আমি যিটোকে 1 লক্ষাধিক আদিবাসী লোকক সমাগম কৰাই এই প্ৰতিবাদী সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছো গতিকে এটাই আহ্বান যে আপোনালোকে প্ৰচাৰ কৰক মিটিং কৰক ৰাইজক বুজাওক যাতে 6 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া গণসমাৱেশ যাতে কোনো ধৰণৰ বিশৃংখল নহয় আমি সকলোৱে শৃংখলাবদ্ধভাৱে এই গণসমাৱেশটো আমি কৰিবৰ কাৰণে ইতিমধ্যে আমি যুঁজা চলাই আছো আৰু সেই হিচাপত আমি যিখিনি আমাৰ আনুষঙ্গিক যিখিনি কাম কাজবিলাক আছে এই আনুষঙ্গিক কাম কাজবিলাক যথেষ্ট আগুৱাই গৈছে আৰু সেই হিচাপত মাত্ৰ আপোনালোকে যি ধৰণে গাড়ী ঘোঁৰা বা টকা পইচা আপোনালোকে সংগ্ৰহ কৰি আপোনালোকে গাড়ী ঘোঁৰা ঠিক কৰক ঠিক কৰি মানুহখিনিক আপোনালোকে ওদালগুৰিলৈ লৈ যাওক তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আৰু বিভিন্ন আঞ্চলিকৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ জনাইছো কাৰণ আমি টংলাৰ পৰিৱৰ্তে ওদালগুৰিত আমি এই গণসমাৱেশটো কৰিছো যাতে আপোনালোকে কোনো ধৰণৰ ভুল নহয় যিটোকে ইতিমধ্যে ৰাইজে বহুতে গম পাই আছিল যে টংলাত হ'ব বুলি ভাবিছিল আমিও ঘোষণা কৰিছিলো কিন্তু কিছুমান আনুষঙ্গিক অসুবিধাৰ বাবে আমি টংলাৰ পৰিৱৰ্তে ওদালগুৰিৰ ডায়মণ্ড স্কুল খেলপথাৰত আমি একগোট হ'ম গণসমাৱেশটো তাতেই হ'ব আৰু আমি অতি সুন্দৰকৈ তাতে আমি প্ৰতিবাদী সমদল আমি আয়োজন কৰিম সেইকাৰণে কোনো যাতে ভুল নকৰে টংলালৈকে যাতে নাযায় তাতে সকলোৱে ওদালগুৰিলৈকে আহে আৰু ওদালগুৰিত আহি আমি একত্ৰিত হৈ তাতে সকলোকে যিহেতুকে আমি জনাই দিয়া হৈছে সকলো আঞ্চলিকক জনোৱা হৈছে সকলো জাতি শক্তিক জনোৱা হৈছে সকলো প্ৰান্তে প্ৰান্তে আমাৰ এচিএমএছ প্ৰত্যেকটো চাহ বাগিচাৰ এচিএমএছ সকলোকে অৱগত কৰা হৈছে তেখেতসকলো যিহেতুকে আমাক পূৰ্ণ সমৰ্থন বা সহযোগিতা আমালৈ আগবঢ়াইছে আৰু সেই হিচাপত যিহেতুকে ইতিমধ্যে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে চাহ বাগিচা বিলাকত গলিবিলাকত গৈ ইতিমধ্যে চাহ শ্ৰমিকসকলক বুজাই আছে আৰু সকলোৱে এটাই কথা আৰু ইতিমধ্যে সকলোৱে পইচা পাতিবিলাক সকলোৱে স্বতঃস্ফূৰ্তভাৱে যিটো সংগ্ৰহ কৰিব ধৰিছে আৰু সেই হিচাপত আমি নিশ্চিতভাৱে এই 6 নৱেম্বৰ তাৰিখে যাতে ওদালগুৰিত এটা যাতে ইতিহাস হয় 6 তাৰিখ যাতে এটা ৰেকৰ্ড হয় ওদালগুৰিত যে আমি একত্ৰিত হৈ আছো সকলোৱে এই চিন্তাধাৰাৰে সকলোৱে ওলাই আহিব লাগে কোনো জাতিভেদৰ কথা ভাবিব নালাগে এই ভেদাভেদৰ কথা চিন্তা কৰিব নালাগে কোনো ধৰ্মৰ কথাবিলাক ভাবিব নালাগে মাত্ৰ আদিবাসী জনগোষ্ঠী হিচাপে আমি একত্ৰিত হ'ম আৰু আমাৰ যিবিলাক সমস্যাবিলাক সেইদিনাখন আমি স্মাৰক পত্ৰও যিহেতুকে আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈকে আমি প্ৰেৰণ কৰাৰ কাৰণে ইতিমধ্যে আমি যুঁজা চলাইছো আৰু সেই হিচাপত এই গণসমাৱেশটো যাতে সফল ৰূপায়ণ হয় তাৰ কাৰণে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছো যিমান আমাৰ সমাজবিলাক আছে এই সমাজবিলাকো যাতে সহায় সহযোগিতা কৰে সকলোৱে যিমান আমাৰ প্ৰাইভেট যিবিলাক বটলি টি ফেক্টৰীবিলাক আছে সেইবিলাকত যিসকল আমাৰ চাহ শ্ৰমিক আদিবাসীসকলে কাম কৰে তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছো তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহক আৰু কি ধৰণে আমি এই 6 নৱেম্বৰ তাৰিখটো আমি সুন্দৰকৈ যাতে আমি